পানী খাইছ পানী খাইছ কাকুৰি খাইছ ইয়াত পানী তই এনেকৈ থিয় হৈ বহি থাকিবি নে কাম চামো কৰিবি খুব ভাগৰ লাগিছে সেইবাবে অকণমান জিৰাই জিৰাই থাক তোকে বহি বহি থাকিবলৈ ৰাখিছো আৰে ইমান যদি সহ্য কৰিব নোৱাৰো হাজিৰা কাম কৰিবলৈ আহিবই নালাগে এইমাত্ৰ গৈছো দাদা ৰ'দটো একেবাৰে মূৰৰ ওপৰতে পৰিছে যে তাত মই কি কৰিম তই যিমানৰ মানুহ যিমানৰ অকাদৰ মানুহ ইমানতে থাক তোক কি মই ফেনৰ হাৱা পাই ৰুমৰ ভিতৰত বহাবলৈ ৰাখিছো নেকি এই পানীৰ গ্লাছটো ইয়াত কেনেকৈ আহিল তই এইফালে এই পানীৰ গ্লাছটো ইয়াত কেনেকৈ আহিল ময়ে আনিছিলোঁ পিছফালে পানী খাবলৈ যাওঁতে দেখিলোঁ তাতে টেবুল এখনত বাচন মেলি থোৱা আছে ভাবিলোঁ পানী পিয়াহ লাগি থাকে যিহেতু ওচৰতে পানী অকণমান আনি থৈ দিওঁ আৰু তাৰ বাবে গিলাচটো ময়ে লৈ আহিছিলোঁ পানী খাইছ পানী খাইছ কাকুৰি খাইছ ইয়াত পানী মালিক মই মাত্ৰ পানী খাওঁ বুলি গ্লাছটোহে লৈ আহিছিলোঁ গৃহস্থক নুসুধাকৈ ব্যক্তিগত বস্তুত হাত দিবলৈ সাহস কেনেকৈ কৰিছ তই তোৰ একো চিন নাই ডাইৰেক্ট মোৰ পানী খোৱা গিলাচটোতে আহি পানী খাইছ আহি ল এইটো লৈ যাবি তই হয় ল'ৰা ভাত বাঢ়িছো যদি খাবলৈ মন আছে এই বাৰাণ্ডাতে বহিবি ভিতৰলৈ যোৱা কিন্তু মাথা নামাৰিবি একোতো জাত পাতৰ চিনে নাই তহঁতক ঘৰত ভৰুৱাই মই ঘৰখন অপবিত্ৰ কৰিব নোৱাৰো যদি খাবলৈ মন আছে ইয়াতেই বহিবি আৰু এটা কথা খাই বৈ ডিছখন কিন্তু দূৰত দলিয়াবি আৰু খাই উঠি সেই ঠাইখিনি নিজে চাফা কৰিবি তহঁতৰ এই লেতেৰাখিনি মই চাফা কৰিব নোৱাৰো মালিক এয়া আপুনি কি দিছে মোৰ 500 টকাতহে বন্দবস্ত আছিল কিন্তু মই তোক নিদিওঁ যি কৰ কৰিবি তই দিনটো কেৱল গৰম গৰম বুলি বহি বহি পাৰ কৰিছ চাফা কি কৰিছ মাত্ৰ কেইটামান গছৰ ঠানি কাটিছ পিছফালখন চাফা কৰিছ আৰু চোতালখন চাফা কৰিছ তাতেই তোক কিমান পইচা লাগেনে পানীৰ টেংকিটো যে চাফা কৰিব গৈছিলোঁ সেইটো কোনে চাফা কৰিব 500 টকাত ইমানবোৰ কাম কৰিব নোৱাৰো গতিকে যিখিনি পইচা দিছো সেইখিনি কিলো আৰু ইয়াৰ পৰা আঁতৰি যা আৰু এটা কথা এই যে পানীৰ গ্লাছটো এই পানীৰ গ্লাছটো তই যে ইউজ কৰিছ মোৰ এইটো তই লৈ যাবি কাৰণ বেলেগ ইউজ কৰা বস্তু মই নকৰোঁ তাকো তোৰ দৰে মানুহ যাৰ একো জাত পাতৰ চিনেই নাই গতিকে তই সেই পানীৰ গ্লাছটো লৈ যাবি
এই গ্লাছটো এনেই আহান তাৰো এটা মূল্য আছে সেইটো মূল্য কোনে দিব তোৰ বাপে হয় এই যে দুপৰীয়া ভাত সাজ খাইছ তাৰো এটা মূল্য কোনে দিব তোৰ বাপে হয় গতিকে যিখিনি দিছোঁ সেইখিনি ল আৰু ইয়াৰ পৰা আঁতৰি যা 100 টকাটো দি দিয়ক মোৰ ঘৰত বজাৰ নাই বজাৰ নিব লাগিব হেল্ল' হয় মই প্ৰবাল হাজৰিকাই কৈছোঁ হোৱাট এক মিনিট ৰ'ব মই কিবা এটা ব্যৱস্থা কৰি আছোঁ 1 মিনিট কি কৰোঁ মই না মোৰ ইয়াত কোনোবা চিনাকি আছে না কোনোবা চিনাকি ডক্টৰ আছে মালিক কি হ'ল মোৰ পত্নীৰ অফিচতে হাৰ্ট এটাক আহিছে মালিক ধৈৰ্য ধৰকচোন চিন্তা নকৰিব মোৰ তাতে চিনাকি নাম্বাৰ এটা আছে তেখেত ডাক্তৰেই হাৰ্টৰ ডাক্তৰ আৰু মই তেওঁৰ তাতে প্ৰায়ে কাম কৰিবলৈ যাই থাকোঁ তেওঁ মোক কৈছিলে যদি কেতিয়াবা বিপদত পৰা মোক ফোন কৰিবা 1 মিনিট ৰ'ব হেল্ল' ছাৰ হয় ছাৰ মই প্ৰণৱে কৈছিলোঁ ছাৰ মোৰ চিনাকি মানুহ এজনৰ ঘৈণীয়েকৰ হাৰ্ট এটেক আহিছে ছাৰ হয় ইয়াতে আছে 1 মিনিট ৰ'ব মই তেওঁক ফোনটো দিছোঁ মালিক ছাৰে কি বুলি ক'লে ডাক্তৰে কৈছে তেখেতৰ হস্পিটেলখন মোৰ ৱাইফৰ অফিচৰ কাষতেই গতিকে তেওঁ ইমিডিয়েট এম্বুলেঞ্চ এখন পঠাই দিম বুলি কৈছে আৰু কৈছে চিন্তা কৰিবলগীয়া কথা নাই ঠিক হৈ যাব ঠিক আছে মালিক মই আহিছোঁ 1 মিনিট মোক ক্ষমা কৰি দিবা মই তোমাক দিনটো খুব বেয়া ব্যৱহাৰ কৰিলোঁ ৰিয়েলি চৰি নাই মালিক মই আপোনাক বেয়া নাপাওঁ কাৰণ আমি সৰু মানুহ আমি কাকো বেয়া পাবই নোৱাৰোঁ কিন্তু মই আপোনাক যিখিনি সহায় কৰিছোঁ সেয়া মই মানুহ হিচাপে কৰিছোঁ আৰু প্ৰত্যেকজন মানুহৰে মানৱ ধৰ্ম পালন কৰাটো উচিত কেৱল এষাৰ কথা কৈ দিওঁ সৰু মানুহ হ'লেও আমিও মানুহ এনেকৈ জন্তু জানোৱাৰৰ দৰে ব্যৱহাৰ নকৰিলেও হয় খাটি খোৱা মানুহ কিন্তু কাৰো অন্যায় কৰা নাই আপুনি আজি দিনটো মোক যিখিনি কৰিছে সেইখিনি মোক কৰিছে পিছলৈ আৰু নকৰিব খাবলৈ ডিছখন যেনেকৈ দিছে তেনেকৈ চাগে কুকুৰকো নিদিয়ে আমিতো মানুহ ন গতিকে পাৰিলে মানুহ অকণমান মানুহৰ দৃষ্টিৰে চাবলৈ চেষ্টা কৰিব ঠিক আছে পিছত আকৌ লগ পাম আহিছোঁ